তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু গাইজ আজি গমে পায় কি হৈ আছে। তো সকলোকে মই মোৰ ফালৰ পৰা মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো গাইজ আজি আমি ক'ত যাম নিৰ্বোধ মানে দিবলৈ, তাকে দেখাবি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবি, অ'কে। আৰু এইফালে আমাৰ নিৰ্বোধ পূৰা যোগাৰ হৈ গৈছে। 1 2 3 4 5 6টা মানে 6টা মন্দিৰত যাব লাগিব। 6টা নিৰ্বোধ, 6খন মানে নিৰ্বোধ যোগাৰ হৈ গৈছে। আৰু এইফালে আছে আমাৰ তেল ধূপ চাকি আদাৰ ফুল। আৰু এইখিনি লৈ কেনে এতিয়া আমি যাম মন্দিৰলৈ। আৰু মন্দিৰকেইটা আপোনালোকক দেখাই দিম, ভিডিঅ'টো চাই থাকিবি। তো গাইজ মই আহি পালোঁ মন্দিৰ। এতিয়া আমাৰ গাঁৱৰ মন্দিৰ আমাৰ মন্দিৰটো হ'ল এইটো। এইফালে মানুহবিলাক আছে আৰু ভিতৰত দুখাই আছোঁ। চিয়া কাঢ়ি ল'ম এতিয়া জীৱন। ইফালে নিৰ্বোধ দিলে আমাৰ এইটো ভিতৰত দিলে হ'ল ছাতি জ্বলাব। বাকী ইফালে নিৰ্বোধৰ যোগাৰ কৰি আছে। আৰু ভৰিটো ধুই লওঁ অলপ। সেয়া কৰাৰ কাৰণে লাইন লাগি আছোঁ আমি। এইটো এই আমি লাগছে নেকি? ইফালে জয় ধৰিছে পুৰা। এৰপৰে আঙঠা লৈ তাৰমানে চিলিমটোৰ কাৰণে পুৰা যোগাৰ। এইফালে চাওঁ যোগাৰ কৰি আছে আমাৰ মামাজী। জ্বলা নাই ন গায়ক, জ্বলা দুখাই দিলোঁ। ৰলকা বহিছে আৰু ইয়াতে নিৰ্বোধৰ পুৰা যোগাৰ চলি আছে। এইখিনি এতিয়া আমি সেয়াটো লৈ লওঁ, তাৰপিছত বাকী দৃশ্য দেখাই আছোঁ। এইফালে সেয়া কাঢ়ি আছোঁ আমাৰ ভাগিন দুটা। তো আমি সেয়াটো কাঢ়ি লওঁ। তো গাইজ মই ফটা চটা লৈ ল'লোঁ। আৰু বাহিৰত এইফালে আছে, বাহিৰত আমাৰ এইফালে নিবাকা আছে। ফটা চলো ইফালে ফটা চলো মই এইফালে আহি নাছিলোঁ। আৰু এইফালে আছে আমাৰ বাহিৰত এইটো বেলৰ তলত যিটো মানে শিৱৰ মূৰ্তি, মানে এইটো লিংগটো। ইয়াতে গাখীৰ ঢালি আছে আমাৰ। আৰু আমাৰ মন্দিৰৰ কাষতে এটা আছে বঢ়িয়া পুখুৰী। আৰু এইটো পুখুৰীটো আমাৰ কেতিয়াও শুকাই নাযায় আৰু ধুনীয়া পুখুৰীটো। বহুত ৰহস্য আছে ইয়াতে, ভগৱান আছে বুলি কয় আমাৰ আগৰ মানুহসকলে। বাকী আৰু হাই বুলি কৈ দিওঁ। এইখনে আমাৰ গাঁৱৰ মন্দিৰখন মানে। আৰু গাইছ এইফালে আমাৰ বনাই আছে খিচাৰি। খিচাৰি হয় নাই না হ'ল একদম হৈছে, খাবা বাকী আছে কিন্তু অলপ দেৰিকৈ হ'ব। ইফালে টেক টক চব্জিটো নবনাই, এইখিনিয়ে আৰু আমাৰ ৰান্ধনি আমাৰে মামা হয় যাওঁ। বাকী আৰু এইবিলাক দৰ্শক পূৰা প্ৰসাদ চসাদ খাই আছে। তো গাইছ আমি বৰ্তমান এইখন মন্দিৰৰ পৰা আমাৰ মানে গাঁৱৰ মন্দিৰৰ পৰা যাওঁ আৰু এতিয়া বেলেগ মন্দিৰত যাওঁ। আৰু ক'ত যাম চাই লওঁ। কিবা এটা কোৱা নকয় আকৌ দে। আৰু গাইছ এইটো মন্দিৰ আছে ৰাঙাগৰা বুলি কয়। এইখিনি আমাৰ ওচৰতে হয়। তো এইটো মন্দিৰটো বাকী ফটা চটা ল'লোঁ, কাঢ়ি ল'লোঁ আৰু মন্দিৰটোত
এইটো হ'ল মন্দিৰটো সোণাবৰ টেঙা শিৱ আশ্ৰম আমংগডোখৰ ইফালে নামৰীয়া চলি আছে ইফালে নামৰীয়া অলপ নামৰীয়া চাইডা গাঁৱৰ ওচৰৰে আৰু নেক্সট 2 নম্বৰ মন্দিৰত আহিলোঁ বাকী আৰু যাব লাগিব বেলেগ আৰু দুটামান মন্দিৰত যাব আছে বাৰু আমি যিহেতু লৈছোঁ আৰু গাড়ী চাইকেল মই এপৰে যাম এতিয়া তো নিৰ্মাল চিৰ্মাল লৈ এতিয়া আমি যাওঁ এপৰে আৰু আহি পালোঁ আমি বেলেগ এটা মন্দিৰত গাইছ এইটো আছে আমাৰ গাঁৱৰে ওচৰৰ নিৰলপুৰত তো এইফালে সোমাই আহিলোঁ আমি এইটো মন্দিৰটো আৰু ফটা দিয়া মানুহ আমাৰ ভাল লাগছি বহুত ডাঙৰ ফটাটো লৈ লওঁ ইয়াৰ পৰা লৈ ললোঁ বাবুৰ নামটো কি ধুনীয়া আৰু ইফালে গাইছ আমি খুৰাহঁতৰ এটা মন্দিৰ আছে তাতে আহিছোঁ আৰু আছে আহি দেখাবলৈ এতে পুৰা প্ৰসাদ আৰু কল কিবা কিবি কাটি আছে আৰু সিফালে পুৰা খুৰা এটাই মানে পুৰা হেৰি কৰি পঢ়ি আছে পাঠ পঢ়ি আছে ধুনীয়াকৈ শুনি লওঁ অলপ খুৰাহঁতৰ মন্দিৰৰ পৰা আহি এইফালে শুকুৰবাৰে শিলপুতা মন্দিৰত সোমালোঁ আৰু এতিয়াও এখন আমি নিৰ্বত দি আৰু বেলেগ সেইটোৱে লাষ্ট আছিল মন্দিৰ তো ইয়াতে সি আছে কাঢ়ি কেনে এতিয়া আমি আগত যাওঁ ক'ৰবাত আৰু কৈছে ডাইৰেক্ট নৈবদ্য চৈবদ্য দিয়া হ'ল ডাইৰেক্ট আহিলোঁ আমাৰ গাঁৱত আৰু খিচাৰি খাবৰ কাৰণে খিচাৰিৰ টাইম হৈ গৈছে তো সেইকাৰণে মই বহি গ'লোঁ খিচাৰি খাবৰ কাৰণে এতিয়া আহিয়ে আৰু ইফালে পেমুৰু মানে পূৰা পানী দি আছে আৰু ইফালে একেবাৰে মই তিৰোতাসকলৰ লগত বহিছোঁ আৰু মানে এনেধৰণে নাম আছিল মানে আমাৰ গাঁৱৰে আৰু খুৰীমাই মায়ে মই এনেকৈ একেলগে বহিছোঁ বাকী এইফালে খিচাৰি দি আছে ইতেস্কা আৰু ভাগিনা এইটো হ'ল আমাৰ ভাগিনা আমাৰ গাঁৱৰে ভাগিনা হয়তো ধুনীয়াকৈ পানী চানী দি আছে ভাল লাগতি আৰু গাইছ বাকী মানে ডাইৰেক্ট কেইটা মন্দিৰত দিলোঁ 5টা দিলোঁ তাৰপিছত যাই কি কয় এইটো স্কুলত গ'লোঁ আমাৰ ইছানক আনবা ইছানক আনলোঁ তাৰপিছত আহিলোঁ ডাইৰেক্ট এতিয়া খাবা ইফালে নিবাকাই দি আছে টেঙাৰ টক ধুনীয়াকৈ খাবি কবি মক বুলি কৈ আছে আৰু আমি এনেকৈ দি আছে ধুনীয়াকৈ কি গাইছ চাই গাই পূজা চালি পূজাত খিচাৰি খালি জনাই দিবি আৰু খিচাৰিটোতো গমে পাইছা কাই বনাইছে আমাৰ মামাই বনাইছে ধুনীয়া বনাইছে গাইছ মানে কি কয় ধুনীয়া মানে কি কয় এইটো গোটা মানে আৰু বেছি পানীয়া হোৱা নাই যিটো জুলীয়া হ'লে মানে পূৰা বৈ যায় না সেইকাৰণে ভাল নালাগে তেতিয়া আৰু ফটা চটা পূৰা ডাঙৰ হৈ গৈছে গাইছ মোৰ মানে 3টা 4টা 5টা মন্দিৰত ফটা ল'লেতো ডাঙৰে হ'ব হয়নে নহয় গাইছ ইফালে এনেকৈ মই খাব আৰম্ভ কৰিলোঁ গাইছ তো সেই আৰু খিচৰি আৰু টেঙাৰ টক বিলাহী আৰু কি কয় এইটো কৰ্দৈ টেঙাৰ টক বনাইছে আৰু ইফালে গৰু মানে পানী পিয়াহ লাগছি বোধহয় সেইকাৰণে পানী খাবৰ কাৰণে নামছি ধুনীয়াকৈ খাই আছে আৰু খিচাৰি খালি কেনে আছে জ্বালা হৈছে ন খালোঁ মই খিচাৰি খালোঁ বাকী এতিয়া যাওঁ আৰু খিচাৰি খাই আৰু ভিডিঅ'টো এইখিনিয়ে আছিল আজি ভাল লাগিলে অলপ শ্বেয়াৰ কৰি দিবি এয়াই হ'ল আমাৰ মন্দিৰ